আমাৰ ভাই বন্ধুৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকক মাতিছে। ভুৱা অপপ্ৰচাৰ চলাই আছে যে অসমৰ গৃহৰক্ষী চাকৰিখিনি নিয়মীকৰণ কৰি দিব। এই ভুৱা অপপ্ৰচাৰ চলাই বিভিন্ন ধৰণৰ অবৈধভাৱে ধন সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আজি চাওক বেনাৰ এখন মাৰিছে অল ইণ্ডিয়া নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন, যিখন সম্পূৰ্ণৰূপে ভুৱা। ভাৰতবৰ্ষৰ কোনো ষ্টেটত তেনেকুৱা নামৰ সন্থা নাই আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰো নাই। গতিকে এই সৰ্বসাধাৰণ অসমৰ একেবাৰে সাধাৰণ যিখিনি মানে বুজি নোপোৱা হোমগাৰ্ড, তেওঁলোকে ইমান বুজি নাপায়। গতিকে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ এটা উন্নতিৰ স্বাৰ্থত যোনে যি কৈছে তাকে শুনিছে। গতিকে ইয়াৰ মূলত আমি দুখী বুলি কৈছোঁ মৰিগাঁও জিলাৰ আবু নছৰ বোলা আৰু কৰিমগঞ্জৰ এজন হিছান আহমেদ আৰু অলক দাস, এনেকুৱা কেইজনমান ব্যক্তি মিলি অসমৰ গৃহৰক্ষী বাহিনীখিনিক এটা ভুল পথে পৰিচালিত কৰি আছে। গতিকে মই আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ, অসমৰ গৃহৰক্ষীখিনি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ভুল পথত নাযায়। যিহেতু দুখন আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থকা সন্থা আছে, গতিকে কিবা থাকিলে আমাৰ মিটিঙত তেওঁলোকে আহক, কিবা কুৱেশ্যন থাকিলে তেওঁলোকে কওক। আমি বহুত গুণে আগবাঢ়িছোঁ আৰু যি সময়ত আমি জনামতে জম্মু কাশ্মীৰৰ পৰা এজন লেডিজ আহিছে, মহিলা এজন গৃহৰক্ষী আহিছে, তেওঁ অলৰেডি দুৰ্নীতিত লিপ্ত হৈছে। ইমানেই দুৰ্নীতি কৰিছে, তেওঁ লাডাখৰ পৰা বহুত লাখ টকা সংগ্ৰহ কৰিছে হোমগাৰ্ডৰ চাকৰি নিয়মীকৰণ কৰিম বুলি। তেওঁ এনেকুৱা শুনিব পাইছোঁ যে তেওঁৰ ঘৰ বাৰী মাটি বাৰী বিক্ৰী কৰি দিছে, দি তেওঁ আজিকালি জম্মু কাশ্মীৰত নাথাকে। এনেকুৱা ধৰণে শুনা পাইছোঁ, জম্মু কাশ্মীৰৰ মানুহৰ পৰা শুনা পাইছিলোঁ। তাৰপিছত ঝাৰখণ্ডৰ পৰা এজন ৰবি মুখাৰ্জী আহিছে, তেওঁ অলৰেডি হোমগাৰ্ড নহয়, 2014 চনত তেওঁক ডিপাৰ্টমেণ্টৰ পৰা ডিচাৰ্জ কৰি দিয়া হৈছে। তেওঁলোকৰ এটা মূল লক্ষ্য হৈছে যে হোমগাৰ্ডখিনিক মিছা প্ৰলোভন দি কেনেকৈ পইচা অলপ লুটিব পাৰোঁ। গতিকে এই প্ৰক্ৰিয়াতে কেইজনমান মানুহ যেনেকৈ ৰাজস্থানৰ পৰা ঝলকন সিং ৰাঠৰ বোলা এজন আহিছে, তেওঁ 2 বছৰ নে 3 বছৰ মাত্ৰ হোমগাৰ্ডত চাকৰি কৰিল। 2003-04 তেওঁ অলৰেডি তেওঁকো ডিচাৰ্জ কৰি দিলে। আজি সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত সন্থা দুয়োটা সন্থাই মিলি আমি অসমৰ গৃহৰক্ষীৰ স্বাৰ্থত আমি দুয়োটা সন্থাই যৌথভাৱে কাম কৰাৰ কাৰণে ইতিমধ্যে আমি যৌথ সমিতি বনাইছোঁ। আমাৰ মাজত কিয় ডিবেট হ'ল বুলি আপুনি যিটো প্ৰশ্ন কৰিছে সেইটোত এতিয়া চাওক, যিকেইজন ব্যক্তিয়ে আজি এই নেশ্যনেল ৱেলফেয়াৰ কি এছ'চিয়েশ্যন নামেৰে তেওঁলোকে আজি এখন ইয়াতে সভা কৰিছে, তেওঁলোকে অলৰেডি প্ৰশিক্ষণপ্ৰাপ্ত সন্থাৰ মানে কি আবু নছৰ বুলি তেওঁ অলৰেডি কিবা মৰিগাঁও জিলাত তেওঁ কোনোবা এটা পদবীত আছেই। আৰু তেওঁ কি কৰিছে, প্ৰশিক্ষণপ্ৰাপ্ত থাকোঁতে তেওঁ অবৈধভাৱে বহুত ধন সংগ্ৰহ কৰিছিল, যাৰ বিনিময়ত তেওঁলোকক মানে কি হয়তো বহিষ্কাৰ কৰা তেওঁলোকৰ বিহিত ব্যৱস্থা লোৱাৰ মানে গম পাই তেওঁ কি কৰিছে, মানে যিখন ৰাজ্যত মানে কি আমাৰ ইয়াতে যিটো দৈনিক হাজিৰা কৰা মানুহে যিটো চেলাৰী মানে দৰমহা পায় 500 টকা, সেইখন ৰাজ্যত পায় মাত্ৰ 300 টকা। কমলা শৰ্মাক তেওঁলোকে মাতি আনিছে, আনি আমাৰ মাজত অসমৰ শান্তিপূৰ্ণ ঠাই এখনত মানে কি আমাৰ গৃহৰক্ষীৰ মাজত ডিভাইড কৰাৰ কাৰণে তেওঁলোকে ইয়াত লৈ আহিছে। আনি আমাৰ মাজত যাতে এটা খামখেলি লগাই, মানে যিটো চৰকাৰে আমাৰ পৰা মুনাফা লাভ কৰিব বিচাৰি আছে বাৰে বাৰে, আমি যিটো দাবী কৰি আছোঁ আমাৰ গৃহৰক্ষীবিলাকৰ সমস্যাৰ ওপৰত, সেইটো যাতে ডিভাইড কৰে আৰু আমাৰ মাজৰ পৰা আমি পাব লগাখিনি চৰকাৰৰ পৰা নাপাওঁ, আৰু তেওঁলোকে সেইটো বাৰে বাৰে মানে ফালৰি কাটি লৈ যায়, আমাক মানে পিছুৱাই লৈ যাব বিচাৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।